আজি আমি এতিয়া আপোনালোকৰ লগত ডিসকাস কৰিম হেদিনাখন আমি 20টা কোৱেশ্যন ডিসকাস কৰিছিলো 2014 চনৰ প্ৰিভিয়াস ইয়াৰৰ পেপাৰৰ আপোনালোকে সেই 20টা কোৱেশ্যন যদি চাই লোৱা নাই এক নম্বৰ পৰা ডিসকাস কৰিছিল আমি 20 লৈকে আপোনালোকে সেই কোৱেশ্যন কিটা চাই লোৱা নাই যদি প্ৰথম পিডিএফ টো চাই লওক তেতিয়া কোৱেশ্যন খিনি বুজি পাব প্ৰিভিয়াস ইয়াৰ আমি 2014 চনৰ আলোচনা কৰিছো আজি এতিয়া আমি আলোচনা কৰি 21 নম্বৰৰ পৰা গতিগতে বলো ভিডিওটো ষ্টাৰ্ট কৰো আৰু চেনেলত যদি প্ৰথম পাইছে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব 21 নম্বৰ কোৱেশ্যনটো আছে থমাস কাপ ইয়াৰ সৈতে সম্পৰ্কিত মানে কৈছে থমাস কাপ কাৰ সৈতে সম্পৰ্কিত বুলি কৈছে ভলিবল হকি বেডমিন্টন ফুটবল আপোনালোকে কমেন্ট কৰি সঁচাকে জনাকচোন 21 নম্বৰ কোৱেশ্যনটো জানে নে জানে মুতকে আগত কমেন্ট কৰক মই কমেন্ট সেকশনটো চাম কোনে শুদ্ধকে দিব পাৰিছে থমাস কাপ ইয়াৰ সৈতে জড়িত বুলি কৈছে মানে থমাস কাপ কাৰ লগত জড়িত বুলি কৈছে ভলিবল হকি বেডমিন্টন ফুটবল কমেন্ট কৰিছো মই উত্তৰটো কৈ দিছো আপোনালোকৰ 21 নম্বৰ কোৱেশ্যনটো আমাৰ সি নম্বৰটো শুদ্ধ থমাস কাপ বেডমিন্টনৰ লগত জড়িত তাৰ পিছত 22 নম্বৰ কোৱেশ্যনটো আছে আমাৰ ভাৰতৰ সংবিধান সভা গ্ৰহণ কৰা হৈছিল ভাৰতৰ সংবিধান সভা আমাৰ কেতিয়া গ্ৰহণ কৰা হৈছিল বুলি কৈছে ইয়াত আছে আপোনালোকৰ 26 নৱেম্বৰ 1947 আৰু বি নম্বৰটো আছে 15 আগষ্ট 1947 আৰু সি নম্বৰটো আছে আপোনালোকৰ 26 নৱেম্বৰ 1949 আৰু ডি নম্বৰটো আছে 26 নৱেম্বৰ 1950 চনত আছে এতিয়া কোনটো শুদ্ধ আপোনালোকে কমেন্ট কৰি জনাওক ভাৰতৰ সংবিধান সভা গ্ৰহণ কৰা হৈছিল মানে কিমান চনত হৈছিল 22 নম্বৰটো মই কৈ দিছো আপোনালোকক 22 নম্বৰটো শুদ্ধ 26 নৱেম্বৰ 1949 চনত 22 নম্বৰটো আপোনালোকৰ সি কোৱেশ্যনটো শুদ্ধ 23 নম্বৰ কোৱেশ্যনটো হল নাসা সম্পূৰ্ণ ৰূপ কি বুলি কৈছে নাসা সম্পূৰ্ণ ৰূপ আমাৰ কৈছে নেশনেল এৰোনটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন বুলি কৈছে বি নম্বৰটো আছে ৰাষ্ট্ৰীয় আৰু মহাকাশ গ্ৰন্থ আৰু সি নম্বৰটো আছে ৰাষ্ট্ৰীয় আৰু মহাকাশ প্ৰশাসন আৰু ডি নম্বৰটো আছে ৰাষ্ট্ৰীয় বৈমানিক আৰু মহাকাশ ক্ষেত্ৰ এতিয়া আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 23 নম্বৰটো আমাৰ এ হ'ব নেশনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন 24 নম্বৰ কোৱেশ্যনটো বছৰটো পলাশী যুদ্ধ সংঘটিত হৈছিল এ নম্বৰ কোৱেশ্যনটো 1857 আৰু বি নম্বৰটো 1757 সি নম্বৰটো 1657 আৰু ডি নম্বৰটো এইবোৰ একো নহয় মানে ডি নম্বৰটো কৈছে এটা শুদ্ধ নহয় বুলি কৈছে আৰু এটা কথা কৈ দিছো আপোনালোকক এইখিনি এফালে আপোনালোকে আসামিছত দেখিছে এফালে ইংলিছত দেখিছে দুইটা সেম কোৱেশ্যনে হয় আপোনালোকে আসামিজ বুজি পোৱাখিনি আসামিজ চাওক ইংলিশ বুজি পোৱাখিনি ইংলিশ চাওক এটা 24 নম্বৰটো শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ বি নম্বৰটো শুদ্ধ হ'ব 24 নম্বৰৰ বি কোৱেশ্যনটো ৰাইট হ'ব আপোনালোকৰ 1757 চনত পলাশী যুদ্ধ হৈছিল 1757 চনত বি নম্বৰ কোৱেশ্যনটো শুদ্ধ আৰু আপোনালোকৰ 25 নম্বৰ কোৱেশ্যনটো আছে অসমৰ ৰাজ্যিক জন্তু কি এই কোৱেশ্যনটো আপোনালোকে জানিব লাগে 25 নম্বৰ কোৱেশ্যনটো অসমৰ ৰাজ্যিক জন্তু এশিঙীয়া গড় নে আপোনালোকৰ কি কক এশিঙীয়া গড় নে বাঘ নে হাতী নে কি আছে ইয়াত আপোনালোকে কওকচোন শুদ্ধ উত্তৰ 25 নম্বৰ কোৱেশ্যনটো আপোনালোকে জানিব লাগে আৰু 25 নম্বৰ কোৱেশ্যনটো শুদ্ধ হ'ব এ নম্বৰটো এশিঙীয়া গড় 26 নম্বৰ কোৱেশ্যনটো আছে ইজৰাইলৰ ৰাজধানীখন আপোনালোকক সুধিছে এ নম্বৰত আছে জেৰুজালেম বি নম্বৰত আছে আপোনালোকৰ ঢাকা সি নম্বৰত আছে তেহৰান আৰু ডি নম্বৰ আছে কাবুল আপোনালোকৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাকচোন 26 নম্বৰটো শুদ্ধ উত্তৰ হ'ব এ নম্বৰটো হ'ব আপোনালোকৰ জেৰুজালেম ইজৰাইলৰ ৰাজধানী 26 নম্বৰ এ শুদ্ধ 27 মানে 27 নম্বৰ কোৱেশ্যনটো আছে অসমৰ সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল এটো নিশ্চয় আপোনালোকে জানিব লাগে অসম সভা কোন বছৰত প্ৰতিষ্ঠা হৈছিল এটো ইম্পৰ্টেন্ট কোৱেশ্যন হয় বহুতেই 1917 চনত অসম সভা প্ৰতিষ্ঠা হৈছিল 1917 চন মানে 1970 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল আৰু 28 নম্বৰ কোৱেশ্যনটো আছে আপোনালোকৰ ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল কমেন্ট কৰি জলদি কওকচোন ৰাজেন্দ্ৰ প্ৰসাদ আছিল নে এপিজে আব্দুল কালাম আছিল নে সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল নে আৰু আপোনালোকৰ প্ৰণৱ মুখাৰ্জী আছিল কোনটো শুদ্ধ উত্তৰ আপোনালোকৰ 28 নম্বৰটো সি কোৱেশ্যনটো শুদ্ধ উত্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণ মানে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল সি নম্বৰটো 28 নম্বৰ সি কোৱেশ্যনটো শুদ্ধ আৰু 29 নম্বৰ কোৱেশ্যনটো ভাৰতৰ পাকিস্তানৰ সীমা কি বুলি জনা হয় এটো বহুতে ইম্পৰ্টেন্ট কোৱেশ্যন এনেকৈ আপোনালোকে সীমা ৰেখা বিলাকৰ ওপৰত চাই যাব ভাৰত আৰু পাকিস্তানৰ সীমা ৰেখাডাল কি বুলি কয় ৰেড ক্লিফ লাইন বুলি কয় নে মেকমোহন লাইন বুলি কয় মানে চীন নে ৰাছিয়া সীমান্ত বা ডি নম্বৰটো আছে আন্তৰ্জাতিক সীমান্ত এটা কোনটো শুদ্ধ হ'ব 29 নম্বৰ এ কোৱেশ্যনটো শুদ্ধ হয় ভাৰত আৰু পাকিস্তানৰ সীমা ৰেখাডাল আমি সবে জানো কি
ৰেডক্লিফ লাইন বুলি চবেই জানো 30 নম্বৰ কুৱেশ্যনটো অসমৰ প্ৰথম ৰজা কোন আছিলে অসমৰ প্ৰথম ৰজা কোন আছিলে 30 নম্বৰটো এইটো চবেই জানে অসমৰ প্ৰথম ৰজা হ'ল মহিৰংগ দানৱ 31 নম্বৰ কুৱেশ্যনটো অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিলে ডি নম্বৰ কুৱেশ্যনটো শুদ্ধ এম্পা সোণাজবীয়ে আৱিষ্কাৰ কৰিছিলে 31 নম্বৰ ডি কুৱেশ্যনটো শুদ্ধ হয় আৰু আছে 32 নম্বৰ কুৱেশ্যনটো আছে অসমৰ মুঠ এলেকা কিমান আছে মানে অসমৰ মুঠ মাটিকালি কিমান আছে বুলি কৈছে আপোনালোকৰ 32 নম্বৰ কুৱেশ্যনটো আপোনালোকে জলদি কমেন্ট কৰক এটো জানিব লাগে আপোনালোকৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ হয় অসমৰ মাটিকালি মানে আমাৰ 32 নম্বৰটো সি কুৱেশ্যনটো শুদ্ধ উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ মুঠ মাটিকালি 33 নম্বৰ কুৱেশ্যনটো আছে কোন বছৰ ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা প্ৰদান কৰিছিল মানে কোন বছৰ ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল মানে কোনটো শুদ্ধ হ'ব আপোনালোকে চাওক 1913 চনত আছে 1911 চনত আছে 1912 চনত আছে 1914 চনত আছে কে নম্বৰটো 33 নম্বৰ কুৱেশ্যনটো হ'ব আমাৰ শুদ্ধ উত্তৰ এ নম্বৰটো আপোনালোকে নিশ্চয় গম পায় ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল আৰু আছে আপোনালোকৰ 34 নম্বৰ কুৱেশ্যনটো 34 কুৱেশ্যনটো আছে কোন বছৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল কোন বছৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল আপোনালোকে জলদি কমেন্ট কৰক 34 কুৱেশ্যনটো জানিব লাগে আপোনালোকৰ শুদ্ধ উত্তৰ এ নম্বৰটো 1942 চনত আপোনালোকৰ ভাৰত ত্যাগ আন্দোলন হৈছিল আৰু 35 নম্বৰ কুৱেশ্যনটো কোন বছৰ শৰাইঘাট যুদ্ধ হৈছিল বুলি কৈছে 35 নম্বৰ কুৱেশ্যনটো কোন বছৰ শৰাইঘাট যুদ্ধ হৈছিল আপোনালোকে নিশ্চয় জানে শৰাইঘাট যুদ্ধ 1671 চনত শৰাইঘাট যুদ্ধ আমাৰ হৈছিল 36 নম্বৰ কুৱেশ্যনটো সৰ্থেবাৰী নিৰ্মাণ বাবে বিখ্যাত সৰ্থেবাৰী কি নিৰ্মাণৰ বাবে বিখ্যাত বুলি কৈছে আপোনালোকৰ কিহৰ বাবে আপোনালোকে কমেন্ট কৰকচোন এটো আপোনালোকে সবেই জানে বুলি মই ভাবো কা আৰু ধাতুৰ বাচনৰ বাবে সৰ্থেবাৰী কা আৰু ধাতুৰ বাচনৰ বাবে বিখ্যাত 36 নম্বৰটো আমাৰ বি কুৱেশ্যনটো শুদ্ধ 37 নম্বৰ মানে 37 নম্বৰ কুৱেশ্যনটো জয়মতী চলচ্চিত্ৰ কোন বছৰ মুক্তি পাইছিল জয়মতী চলচ্চিত্ৰ কোন বছৰ মুক্তি পাইছিল আপোনালোকে এটো জানে নিশ্চয় 1935 চনৰ জয়মতী চলচ্চিত্ৰ মুক্তি পাইছিল আমাৰ 37 নম্বৰ ডি কুৱেশ্যনটো শুদ্ধ 38 নম্বৰ মানে 38 নম্বৰ কুৱেশ্যনটো লোকপিয়ল অনুসৰি অসমৰ বৰ্তমান জনসংখ্যা কিমান আছিল মানে লোকপিয়ল অনুসৰি বৰ্তমান অসমৰ জনসংখ্যা 2011 চনত মানে কিমান আছিল এটো বহুত ইম্পৰ্টেন্ট পৰীক্ষাত আহিবলগীয়া কুৱেশ্যন এইবিলাক কমন কুৱেশ্যন হয় লোকপিয়ল অনুসৰি অসমৰ বৰ্তমান জনসংখ্যা আছিল 2011 চনত আপোনালোকৰ 38 নম্বৰ এ কুৱেশ্যনটো শুদ্ধ 3.12 কোটি আমাৰ আছিল অসমৰ লোকপিয়ল অনুসৰি মানে অসমৰ জনসংখ্যা আৰু আপোনালোকৰ 39 নম্বৰ কুৱেশ্যনটো মানে 39 কোন বছৰত মহাত্মা গান্ধী জন্ম হৈছিল মানে কোন বছৰত মহাত্মা গান্ধী জন্ম হৈছিল আপোনালোকে এটো জলদি কমেন্ট কৰি কক ইয়াৰ 39 কুৱেশ্যন কোন বছৰত মহাত্মা গান্ধী জন্ম হৈছিল এটো মই উত্তৰটো কৈ নিদিও আপোনালোকক কমেন্ট কৰি জনাবলৈ কৈছো গতিকে ইম্পৰ্টেন্ট হয় মহাত্মা গান্ধী কোন বছৰ জন্ম হৈছিল মই অপচন কইটা কৈছো অপচন এ টো আছে আপোনালোকৰ 1879 চনত আছে আৰু 1859 চনত আছে আৰু 1879 ত আছে আৰু 1849 ত আছে কোনটো শুদ্ধ উত্তৰ আপোনালোকে কমেন্ট কৰি জনাওক নম্বৰ কুৱেশ্যনটো আমাৰ 40 নম্বৰ কুৱেশ্যন শেষৰ কুৱেশ্যনটো গৌতম বুদ্ধ জন্ম হৈছিল গৌতম বুদ্ধ ক'ত জন্ম হৈছিল বুলি হৈছে গৌতম বুদ্ধ জন্ম হৈছিল এ টো শুদ্ধ গৌতম বুদ্ধ লুম্বিনীত জন্ম হৈছিল আজি আমি 2014 চনৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আমি আলোচনা কৰিলো আগত 20টা আলোচনা কৰিলো আজি 20টা আলোচনা কৰিলো আৰু কালিলে আমি আলোচনা কৰিম 14 চনৰ প্ৰিভিয়াছ পেপাৰ আমাৰ 16 চনৰ প্ৰিভিয়াছ পেপাৰখিনি আমি আলোচনা কৰিম আৰু এই পিডিএফ ফাইলটো যদি আপোনালোকক লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব 2014 চনৰ মোৰ প্ৰিভিয়াছ পেপাৰৰ পিডিএফ ফাইলটো আপোনালোকক ফ্ৰীকৈ দি দিম আৰু মোৰ ইউটিউব চেনেলটো যদি প্ৰথমবাৰ আহিছে আপোনালোকে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ভাল কমেন্ট কৰি যাব কমেন্ট কৰি গলে এনে ধৰণে ভিডিও বনাবলৈ আমি বহুতো মোটিভেশন পাওঁ ভিডিওটো চাই আপোনালোকৰ হেল্পফুল হ'ল নে নাই এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব